এখন চহৰত পুতুকণ নামৰ এটা ল'ৰা অকলেই থাকে আৰু তাৰ পৰিয়ালটো গাঁৱত থাকে। পুতুকণৰ মাকে তাক প্ৰায়ে গাঁৱলৈ মাতি থাকে, কিন্তু সি গাঁৱলৈ যাবলৈ টান পায়, সেইবাবে সি গাঁৱলৈ প্ৰায় নাযায়েই। এদিন সদায় দৰেই পুতুকণে এখন দোকানত বহি চাহ খাই আছিল। তেতিয়াই সি এগৰাকী মহিলা দেখিলে। মহিলাগৰাকীৰ কাপোৰ কানিবোৰ ফটা আছিল, কিন্তু মহিলাগৰাকী দেখিবলৈ বৰ ধুনীয়া আছিল। পুতুকণে মহিলাগৰাকীৰ ফালে লাগি চাই আছিল। তেতিয়াই মহিলাগৰাকী পুতুকণৰ ওচৰলৈ আহিলে। মহিলাগৰাকীৰ হাতত ঢেৰ ফুল আছিল আৰু তেতিয়াই তাই পুতুকণক ক'লে, দাদা, ফুল ল'ব নেকি? বৰ ধুনীয়া ফুল আৰু বৰ ধুনীয়া গোন্ধাইছে। ফুল? নাই, মইনো ফুল কি কৰিম? লৈ লওকচোন দাদা, আপোনাৰ পত্নীক দিব, তেওঁ বৰ ভাল পাব। মহিলাগৰাকীৰ কথা শুনি পুতুকণৰ হাঁহি উঠি গ'ল আৰু সি ক'লে, মই এতিয়ালৈকে বিয়াই পতা নাই। হয় নেকি? তেতিয়াহ'লে আপুনি এই ফুলখিনি তাইক দি দিব, যাৰ লগত আপোনাৰ বিয়া হ'ব। তেতিয়া তেওঁ বৰ ভাল পাব। কিন্তু মোৰ জীৱনত তেনেকুৱা কোনো নায়েই, মইনো কাক দিম? এইটো দেখোন বৰ দুখৰ কথা। ইমান ধুনীয়া ল'ৰাটোৰ জীৱনত এজনীও ছোৱালী নাই। শুনি বৰ দুখ পালো। বাৰু একো নাই দিয়ক, এই ফুলখিনি মই মোৰ ফালৰ পৰা দিছো, আপুনি ৰাখি থওক। মহিলাগৰাকীয়ে পুতুকণৰ হাতত ফুলখিনি দি তাৰ পৰা গুচি আহিলে আৰু আগলৈ আহি তাই এজনী চোৰেল হৈ গ'ল। অৱশেষত মই মোৰ চিকাৰটো পাই গ'লো। এতিয়া তোক মোৰ যাদুকৰী ফুলৰ পৰা কোনেও বচাব নোৱাৰে। হাঁহি হাঁহি চোৰেলজনী পতককে নাইকিয়া হৈ থাকিল আৰু সিফালে পুতুকণে ফুলখিনি লৈ লাগি চাই আছিল। আৰু তেতিয়াই সি ইফালে সিফালে ফুল বেপাৰীজনীক চালে, কিন্তু সি তাত ফুল বেপাৰীজনীক দেখা নাপালে। তাৰ পাছত সি ফুলখিনি লৈ চাই মিচিকিয়াই হাঁহিলে আৰু তাৰ পাছত সি ক'লে, মহিলাগৰাকী বৰ কোমল অন্তৰৰ আছিল। তেওঁ মোক বিনামূলীয়াকৈয়ে ফুলখিনি দি থৈ গুচি গ'ল। তাৰ পাছত পুতুকণে ফুলখিনি শুঙি শুঙি ঘৰলৈ আহিলে আৰু ঘৰলৈ আহি সি ফুলখিনি এখন টেবুলৰ ওপৰতে থৈ দিলে আৰু তাৰ পাছত সি হাত ভৰি ধুই খানা খাবলৈ বহিল। কিন্তু তাৰ বাৰে বাৰে ফুল বেপাৰীজনীলৈ মনত পৰি আছিল। ৰাতি যেতিয়া পুতুকণ শুই আছিল, তেতিয়াই সি এটা বৰ ধুনীয়া গোন্ধ পালে আৰু সেই গোন্ধটো পোৱাৰ লগে লগেই পুতুকণৰ টোপনি ভাঙি গ'ল। ইমান ধুনীয়া গোন্ধ ক'ৰ পৰা আহিছে? সেই গোন্ধটো পোৱাৰ পাছত পুতুকণ শুব পৰা নাছিল। সি বাৰে বাৰে শুবলৈ চেষ্টা কৰিছিল, কিন্তু সি শুব পৰা নাছিল। সেই গোন্ধটোৱে পুতুকণক গোন্ধটোৰ ফালে টানি আছিল। উপায় নাপাই পুতুকণ সেই গোন্ধটোৰ ফালে আগবাঢ়ি আহিল। সি ৰুমৰ পৰা ওলাই আহি হল ৰুম পালেহি, য'ত সি ফুলখিনি থৈ দিছিল আৰু সেই গোন্ধটো সেই ফুলখিনিৰ পৰাই আহি আছিল। পুতুকণৰ মন মগজুত সেই গোন্ধটো সোমাই গৈছিল। তাৰমানে এই ফুলখিনিৰ পৰাই গোন্ধ ওলাই আছে। কিন্তু এই ফুলখিনিৰ পৰা ইমান ধুনীয়া গোন্ধ ওলাইছে, নিশ্চয় ইয়াত কিবা এটা ৰহস্য আছে। মই কালিলৈ সেই ফুল বেপাৰীজনীক বিচাৰিবই লাগিব। গোটেই ৰাতিটো সেই কথাটো ভাবি ভাবি পুতুকণৰ টোপনিয়েই নাহিল আৰু পিছদিনা ৰাতিপুৱা সি অফিচৰ সময়তে সেই চাহ দোকানখনলৈ গ'ল আৰু তাতেই বহি সি চাহৰ উপৰি চাহ খালে, কিন্তু সেই ফুল বেপাৰীজনীৰ দেখা দেখিয়েই নাছিল। চাওঁতে চাওঁতে বহুত দেৰি হৈ গ'ল আৰু সকলোবোৰ ঘৰা-ঘৰি গুচি গ'ল আৰু শেষত সেই চাহ দোকানীজনো গুচি গ'ল আৰু একমাত্ৰ পুতুকণেই তাত অকলে বহি আছিল আৰু সিও ঘৰলৈ যোৱাৰ কথা ভাবিলে, কিন্তু তেতিয়াই সি আকৌ সেই একেই গোন্ধ পালে। এয়া দেখোন সেই ফুলৰ গোন্ধ, তেওঁ আহিছে চাগে। পুতুকণে কথাষাৰ কোৱাৰ পাছতেই ফুল বেপাৰীজনী আহি তাৰ সন্মুখতে ৰলহি। আৰে আপুনি ইয়াত অকলে অকলে কি কৰি আছে? সকলোবোৰ দেখোন ঘৰা-ঘৰি গুচি গ'ল আৰু ৰাতিওতো হৈছে এতিয়া। মই আপোনালৈয়ে ৰৈ আছিলো। মোলৈ ৰৈ আছিলে? কিন্তু কিয়?
যোৱাকালি যে আপুনি মোক ফুলখিনি দিছিল সেই ফুলৰ গোন্ধয়ে ৰাতিটো মোক শুবলৈয়ে নিদিলে আৰু আপোনালৈ মোৰ বাৰে বাৰে মনত পৰি আছিল। আচলতে মই এইটো ক'বলৈ খুজিছো যে আপুনি মোৰ লগত মোৰ ঘৰলৈ ব'লক, মই আপোনাক বিয়া কৰাব বিচাৰো। পুতুকণৰ কথাষাৰ শুনি তাই মনত ইমানেই ফূৰ্তি পালে যে তাইৰ চেহেৰাটো দেখি এনেকুৱা লাগিছিল তাই যেন এটা ডাঙৰ কাম সফল হ'ল। পুতুকণৰ কথাষাৰত তাই হা না একোৱেই উত্তৰ নিদিলে আৰু তাই চুপচাপ পুতুকণৰ লগত পুতুকণৰ ঘৰলৈ আহিলে আৰু পুতুকণে তাইক বিয়া কৰালে। পুতুকণৰ মন মগজুত কেৱল ফুলৰ গোন্ধই সোমাই আছিল। সেই ফুল বেপাৰীজনীৰ বাহিৰে অন্য কাকোৱে চিনি নোপোৱা হ'ল। পুতুকণৰ বিয়াৰ কথা কোনোৱেই গম নাপায় আৰু সিহঁতৰ বিয়াৰ কেইমাহমান পাৰ হৈ গ'ল। এদিন যেতিয়া পুতুকণ সদায় দৰেই অফিচলৈ গৈছিল, সি যোৱাৰ পাছতেই সেই ফুল বেপাৰীজনী চুৰেল হৈ গৈছিল। আজি অমাৱস্যা, গতিকে আজি ৰাতিয়েই মোৰ কামটো মই কৰিব লাগিব। সন্ধিয়াৰ পৰাই মই সকলোবোৰ যা-যোগাৰ কৰিব লাগিব। তাৰ পাছত চুৰেলজনীয়ে গোটেই ঘৰটো ফুলেই ফুল কৰি পেলালে আৰু চাৰিওফালে কেৱল ফুলৰ গোন্ধই ওলাই আছিল। চুৰেলজনীয়ে ঘৰটোৰ মাজভাগত এটা গোল বনালে আৰু গোলটোৰ মাজত তাই মম জ্বলাই থলে আৰু তাৰ পাছত তাই পুতুকণ অহালৈ অপেক্ষা কৰিলে আৰু তাই ক'লে, ৰাতি হৈ আহিছে আৰু পুতুকণ আহিবই এতিয়া। মই মোৰ কাম আৰম্ভ কৰোঁ আৰু লাইটবোৰো বন্ধ কৰি দিওঁ। চুৰেলজনীয়ে গোটেই ঘৰটো আন্ধাৰ কৰি ল'লে আৰু তাৰ পাছত তাই গোলটোৰ মাজত বহি লৈ ক'লা যাদু কৰিবলৈ ধৰিলে। তাইৰ মতলব আছিল পুতুকণক তাইৰ পৃথিৱীলৈ লৈ যোৱাটো আৰু সেই কামটো তাই অমাৱস্যা ৰাতিৰ দিনাহে কৰিব পাৰিব। কিছু সময়ৰ পাছতেই পুতুকণৰ ঘৰৰ দুৱাৰত কোনোবায়ে টকটকালে আৰু সকলোবোৰ ওলোটা হৈ গ'ল। পুতুকণৰ সলনি গাঁৱৰ পৰা পুতুকণৰ দেউতাক আহিছিল আৰু তেওঁ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। দেউতাক ভিতৰলৈ সোমাই গৈ চাৰিওফালে ফুলবোৰ পৰি থকা দেখি আৰু অলপ অলপ পোহৰ হৈ থকা দেখি আচৰিত হ'ল। কিন্তু তেওঁ কিবা ভবাৰ আগতেই চুৰেলজনীয়ে পুতুকণ বুলি ভাবি পুতুকণৰ দেউতাককেই তাইৰ লগত তাইৰ পৃথিৱীলৈ লৈ গ'ল। তাৰ পাছত পুতুকণৰ মাক ঘৰৰ ভিতৰলৈ সোমাই আহিল। আৰে, পুতুকণৰ দেউতাক এইমাত্ৰ ঘৰৰ ভিতৰলৈ সোমাই আহিছিল আৰু তেওঁ পতককে কলৈ গুচি গ'ল আৰু চাৰিওফালে আন্ধাৰ হৈ আছে যে কিয়? পুতুকণৰ মাকে পুতুকণৰ দেউতাকক বিচাৰিবলৈ ধৰিলে আৰু তেতিয়াই পুতুকণ ঘৰলৈ আহিল। চুৰেলজনী তাত নাই বাবে চুৰেলৰ ছায়া পুতুকণৰ গাৰ পৰা আঁতৰি আছিল আৰু সি একদম সুস্থ অৱস্থাত আছিল। মা, আপুনি ইয়াত যে একো খা-খবৰ নিদিয়াকৈ? খা-খবৰৰ কথা বাদ দে, তই যে আমাক নোকোৱাকৈ মনে মনে বিয়া পাতিলি কিয়? যোৱাকালি মই তোলৈ ফোন কৰিছিলোঁ আৰু তোৰ পত্নীয়ে ফোন ৰিচিভ কৰিছিল, সেইবাবে আমি ইয়ালৈ আজি গুচি আহিলোঁ। বহুত সময় সি কথাখিনি ভাবিলে আৰু কথাখিনি মনত পৰাৰ পাছত সি ক'লে, বিয়া? মই সেই ফুল বেপাৰীজনীক বিয়া কৰাইছিলোঁ, কিন্তু তাইক মই কেনেকৈ বিয়া কৰালো? কেনেকৈ বিয়া কৰালো মানে? তই এইবোৰ কি কৈ আছ? মই কিন্তু একো বুজি পোৱা নাই আৰু তোৰ দেউতাৰো ঘৰত নাই? পুতুকণে গোটেই ঘৰটোতে ফুল বেপাৰীজনী আৰু দেউতাকক বিচাৰিলে, কিন্তু সিহঁতক বিচাৰি নাপাই পুতুকণে মাকক সকলোবোৰ কথা ভাঙি পাতি ক'লে। কথাবোৰ শুনিয়েই মাকে সকলোবোৰ কথা বুজি পালে। পুতুকণ আৰু মাক সেই ঠাইখিনিলৈ গ'ল যিখিনি ঠাইত পুতুকণে প্ৰথম ফুল বেপাৰীজনীক লগ পাইছিল। সেই ঠাইৰ মানুহবোৰক ফুল বেপাৰীজনীৰ কথা সুধিলে, কিন্তু কোনেও তাইক চিনি নাপালে। সিফালে চুৰেলজনীয়ে তাইৰ লগত পুতুকণক দেখা নাপাই এজন বুঢ়া মানুহক দেখি তাই আচৰিত হৈ গ'ল। আৰে, তই কোন আৰু পুতুকণ ক'ত গ'ল? চুৰেলজনীয়ে একো কৰিব নোৱাৰি পুতুকণৰ দেউতাকক লৈ পুতুকণৰ ঘৰ পালেহি আৰু পুতুকণ আৰু মাকে চুৰেলজনীক দেখি বহুত ভয় খালে আৰু চুৰেলজনীৰ লগত পুতুকণৰ দেউতাকক দেখি সিহঁত দুয়ো বৰ আচৰিত হ'ল। তোৰ ঠাইত মই তোৰ দেউতাককেই মোৰ লগত লৈ গ'লো, এতিয়া কিন্তু মই যি কওঁ তই তাকেই কৰিব লাগিব। চুৰেলজনী পুতুকণৰ ওচৰলৈ গ'ল আৰু চুৰেলজনীয়ে পুতুকণৰ হাতত ধৰিলে। চুৰেলজনী তাইৰ পৃথিৱী পালেহি। তাই বৰ সুখী হৈছিল। অমাৱস্যা শেষ হোৱাৰ আগতেই তাই যে পুতুকণক লৈ তাইৰ পৃথিৱী পালেহি।
কিন্তু চোৰেলজনীয়ে যেতিয়া পুতুকণৰ মুখলৈ চালে তেতিয়া তাইৰ মূৰ ঘূৰাই গ'ল, কাৰণ এইবাৰো তাইৰ সৈতে পুতুকণ নাহিল। পুতুকণৰ সলনি তাইৰ লগত এটা পাগলহে আহিল। সেইবোৰ দেখি চোৰেলজনীয়ে মূৰে কপালে হাত দিলে, কাৰণ এতিয়া অমাৱস্যাও শেষ হ'ল আৰু তাই এতিয়া তালৈ উভতিও যাব নোৱাৰে। তাই এতিয়া গোটেই জীৱনটো সেই পাগলটোৰ লগতেই থাকিব লাগিব। সেই কথাবোৰ গম পাই পুতুকণৰ লগতে পুতুকণৰ মাক দেউতাকো বৰ সুখী হ'ল। পুতুকণে সেই ফুলখিনি চালেগৈ আৰু দেখিলে ফুলখিনি মৰহি গ'ল, আৰু তেতিয়াই সি ফুলখিনি ৰুমৰ পৰা উলিয়াই আনি পেলাই দিলেগৈ।